ইউটিউবত ভিডিঅ' আপলোড দিয়ে আছে কিন্তু অকস্মাত হৈ গ'ল চেনেলটো মানে ডিলেট কিয় আওক চ' ধৰি লওক এইটো হ'ল ইউটিউব ইউটিউব আৰু এইটো ইউটিউবৰ ছাৰ্ভাৰ আৰু ইটো হ'ল ক্ৰিয়েটৰ মানে ইটো হ'ল ইউটিউব ক্ৰিয়েটৰ মানে ইউটিউবৰ ভিডিঅ' বনাই ই মানে ইউটিউবাৰ আৰু ই কি কৰিছে ইটো হ'ল ইউটিউব অফিচ আৰু মানে ইউটিউবৰ ইয়াতে ছাৰ্ভাৰ গোটেই আছে ই কি কৰিছে মানে ক্ৰিয়েটৰটোৱে মানে কি ভিডিঅ' ই কি কৰিব ই ভিডিঅ' আপলোড দিছে মোবাইল দি এইটো মোবাইলৰ পৰা ভিডিঅ' আপলোড কৰিছে আৰু ভিডিঅ'টো আপোনাৰ ষ্ট'ৰ হৈছে ক'ত ইউটিউব ইয়াতে ছাৰ্ভাৰত ইয়াতে আপলোড দিছে ঠিক আছে আপলোড দি আছে ঢেৰ সাৰা ভিডিঅ' আপলোড দিছে মানে এটা নহয় দুটা নহয় 100 200 300 400 ভিডিঅ' আপলোড দি দিলে ইয়াতে ছাৰ্ভাৰত ষ্টক হৈ আছে ঠিক আছে কিন্তু দি থাকোঁতে হৈ গ'ল চেনেলটো অকস্মাত ডিলেট হৈ গ'ল তো ডিলেট হ'ল কিয় চ' বহুতৰ মাজত এইটো কনফিউজন মেইনলি যিসকল নেকি নতুন ইউটিউবাৰ সিহঁতে বহুতে গম নাপায় আৰু একচুৱেলি মানে কি সিহঁতে ভিডিঅ' আপলোড কৰি থাকে কণ্টিনিউ আপলোড কৰিয়ে থাকে বাট অকস্মাত মানে চেনেলটো তেনেকৈ ডিলেট হৈ যায় কিন্তু গম নাপায় মানে কি কাৰণে তো সেইকাৰণে সাৱধান হৈ থকাটো ভাল আৰু মানে সাৱধান হৈ থকাটো মানে ইয়াৰ কিছুমান ৰুলছ আছে মানে চেনেল কিয় ডিলেট হয় মই সকলোবোৰ ডিটেইলছত দেখুৱাই আছোঁ তো গাইজ চাই লওক একচুৱেলি মই মানে একচুৱেলি আপোনাৰ মানে চেনেল একচুৱেলি ডিলেট কিয় হয় মই তাৰ ওপৰত মানে কমপ্লিট প্ৰচেছটো দেখুৱাই আছোঁ মানে তো চাই লওক মানে আপুনিও বুজি পাব আৰু মানে আৰু বাইদা ৱে একচুৱেলি আপোনাৰ মানে কি অকল নিউ ইউটিউবাৰ বুলি নহয় বহুতে এইটো জানিব লগা কথা আৰু তো চাই লওক একচুৱেলি মানে কি আপোনাৰ ইউটিউব ভিডিঅ' ডিলেট হয় কিয় তো চেনেল মেইনলি আপোনাৰ ডিলেট হোৱাৰ মেইন দুটা কাৰণ এটা হ'ল নাম্বাৰ 1 এটা হ'ল আপোনাৰ এই বুলি কয় কপিৰাইট ষ্ট্ৰাইক কপিৰাইট যিয়ে নহয় কপিৰাইট ষ্ট্ৰাইক হয় কপিৰাইট ষ্ট্ৰাইক আৰু নাম্বাৰটোত হয় আপোনাৰ ডিলেট আপোনাৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক ঠিক আছে চ' এই মেইনলি ইটো মানে কপিৰাইট ষ্ট্ৰাইক আৰু কমিউনিটি গাইডলাইন ষ্ট্ৰাইক এই দুটাৰ কাৰণে আপোনাৰ চেনেল ডিলেট হয় মেক্সিমামৰ আৰু মেইন কাৰণ এই দুটাই মানে কপিৰাইট ষ্ট্ৰাইক আৰু কমিউনিটি গাইডলাইন ষ্ট্ৰাইক এতিয়া মই এইটো মানে কপিৰাইট ষ্ট্ৰাইকৰ বিষয়ে আমি পিছত আলোচনা কৰিম ডিটেইলছত কমেণ্ট কৰিব মোক ঠিক আছে আদাৰৱাইজ ভিডিঅ'টো মানে বহুত দীঘলীয়া হ'বতো তো সেইকাৰণে মই এতিয়া আলোচনা কৰিম মেইনলি আপোনাৰ নাম্বাৰটো মানে কমিউনিটি গাইডলাইন ষ্ট্ৰাইক ঠিক আছে চ' মেইনলি কমিউনিটি গাইডলাইন ষ্ট্ৰাইক বুলি ক'লে আপোনাৰ কি হয় কমিউনিটি গাইডলাইন ষ্ট্ৰাইক হ'ল এটা ষ্ট্ৰাইক য'ৰ পৰা নেকি আপোনাৰ ইউটিউব কমিউনিটিৰ পৰা দিয়া হয় চ' কেতিয়া আহিব প্ৰথমতে এইটো চাই লওক মানে আপোনাৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক কি কাৰণে আহিব পাৰে চ' নাম্বাৰ 1 কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আহিব পাৰে আপোনাৰ নুডিটি মানে আপুনি যদি আপোনাৰ ইউটিউবত মানে যদি আপুনি লেংটা পেংটা মানে কাপোৰ চাপোৰ নোহোৱা বা তেনেকুৱা মানে লেংটা পেংটা যদি ভিডিঅ' দিয়ে লেংটা চেংটা যদি আপুনি ভিডিঅ' দিয়ে তো কি হয় ইউটিউবৰ পৰা আপোনাৰ চেনেলটো ভিডিঅ'টো ৰিমুভ কৰাৰ লগতে আপোনাৰ কি কৰি দিব এটা কপিৰাইট ষ্ট্ৰাইক দি দিব ঠিক আছে চ' এনেকুৱা ভিডিঅ' আপলোড নকৰিব চ' এইটো হ'ল নাম্বাৰ 1 তাৰপিছত নাম্বাৰ টুত আপোনাৰ হ'ব আপোনাৰ ছেক্সুৱেল কণ্টেণ্ট যদি আপুনি আপলোড কৰে ইউটিউবত ছেক্সুৱেল কণ্টেণ্ট বহুত বিভিন্ন ধৰণৰ হ'ব পাৰে আপোনাৰ ছেক্সুৱেল মানে বুজি পাইছে আৰু চ' তেনেকুৱা ধৰণৰ যিকোনো টপিকৰ হ'ব পাৰে মানে কি ছেক্সুৱেল কণ্টেণ্ট যদি আপলোড কৰে তো তেতিয়া আহিব পাৰে আপোনাৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক ঠিক আছে চ' এই দুটা হ'ল এটা নুডিটি ছেক্সুৱেল কণ্টেণ্ট তাৰপিছত নাম্বাৰ 3 আহিব আপোনাৰ ডেঞ্জাৰাছ কণ্টেণ্ট চ' ডেঞ্জাৰাছ কণ্টেণ্ট যদি আপুনি ডেঞ্জাৰাছ কণ্টেণ্টৰ ভিতৰত কি আহিব পাৰে তো ডেঞ্জাৰাছ কণ্টেণ্টৰ ভিতৰত আহিব পাৰে আপোনাৰ বিভিন্ন ধৰণৰ বস্তু মানে ডেঞ্জাৰাছ মানে হ'ল আপোনাৰ স্মাগলিং হওক তাৰপিছত আপোনাৰ ৱেপন গান চান আৰু এইবিলাক মানে কি বিভিন্ন ধৰণৰ মানে কি ডেঞ্জাৰাছ যিবোৰ মানে ডেঞ্জাৰাছ কণ্টেণ্ট হয় তো সেই সেনেকুৱা ধৰণৰ টপিক যদি মানে কি ওপৰত ভিডিঅ' বনায় বা ভিডিঅ' আপলোড কৰি ইউটিউবত চ' অভিয়াছলি আপোনাৰ চেনেলত আহি পাব পাৰে আপোনাৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক ঠিক আছে চ' এটা দুটা তিনিটা কাভাৰ কৰিলোঁ আৰু আছে তেনেকুৱা মানে আপোনাৰ এইটো হ'ল নাম্বাৰ 1 নুডিটি লেংটা বেংটা মানে ছেক্সুৱেল কণ্টেণ্ট জানে আৰু তাৰপিছত ডেঞ্জাৰাছ কণ্টেণ্ট তাৰপিছত আৰু বহুত তেনেকুৱা আছে তো যিয়ে নহওক তিনিটা মেইন মানে এনেকুৱা ধৰণৰ টপিকৰ ওপৰত যদি ভিডিঅ' আপলোড কৰে আপোনাৰ ইউটিউবৰ পৰা আহিব পাৰে মানে কমিউনিটি
গাইডলাইন ষ্ট্ৰাইক মানে CGS কমিউনিটি গাইডলাইন ষ্ট্ৰাইক ঠিক আছে চ' এইটো হ'ল কথাটো মানে আপোনাৰ এইটো কেতিয়া আহিব পাৰে তো এতিয়া চাওক মানে আপোনাৰ প্ৰথম ষ্ট্ৰাইকটো আহিলে কি হ'ব এতিয়া এইটো চাই লওক মানে ঠিক আছে ধৰি লওক মানে আপোনাৰ চেনেলটো মানে ষ্ট্ৰাইক আহি গ'ল ঠিক আছে ষ্ট্ৰাইক আহি গ'ল কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আহি গ'ল তো প্ৰথম ষ্ট্ৰাইকটো আহিলে কি হ'ব প্ৰথম বাই দা ৱে ইয়াতে মই জনাই দিওঁ আপোনাৰ প্ৰথম আহিব আপোনাৰ ৱাৰ্ণিং আহে ৱাৰ্ণিং প্ৰথম যেতিয়া নেকি আহিব আপোনাৰ ৱাৰ্ণিংহে আহিব ৱাৰ্ণিংহে আহিব ঠিক আছে তাৰপিছত ৱাৰ্ণিংটো এভইড হোৱাৰ পিছত মানে আফটাৰ ৱাৰ্ণিং একবাৰ ৱাৰ্ণিং দিব তাৰপিছত ডাইৰেক্টলি এটা ষ্ট্ৰাইক দি দিব আৰু এইটো হ'ব আপোনাৰ নাম্বাৰ 1 ষ্ট্ৰাইক আৰু এইটো ষ্ট্ৰাইক যদি আহে প্ৰথম ষ্ট্ৰাইক যদি আহে আপোনাৰ চেনেলত কি হ'ব প্ৰথম ষ্ট্ৰাইকটো আহিলে আপোনাৰ এসপ্তাহ মানে 7 ডেজ এসপ্তাহ মানে 7 ডেজ এসপ্তাহৰ কাৰণে আপুনি ভিডিঅ' আপলোড কৰিব নোৱাৰে আপুনি ইউটিউবত কোনো ধৰণৰ ভিডিঅ' আপলোড কৰিব নোৱাৰে বা আপুনি পোষ্ট কৰিব নোৱাৰে একো কৰিব নোৱাৰে এসপ্তাহৰ কাৰণে ঠিক আছে জাষ্ট আপুনি বেলেগৰ ভিডিঅ' চাব পাৰিব কিন্তু ভিডিঅ' আপলোড কৰিব নোৱাৰে ঠিক আছে চ' নাম্বাৰ 1 মানে যদি প্ৰথমটো আপোনাৰ কি হয় ষ্ট্ৰাইক আহিলে আপোনাৰ কি হ'ব এসপ্তাহৰ কাৰণে ভিডিঅ' দিয়া বন্ধ তাৰপিছত নাম্বাৰটো যদি ছেকেণ্ড ষ্ট্ৰাইক আহি যায় মানে ছেকেণ্ড ষ্ট্ৰাইক যদি আহি যায় ছেকেণ্ড ষ্ট্ৰাইক যদি আহি যায় আপোনাৰ কি হ'ব ছেকেণ্ড ষ্ট্ৰাইকটো আহিলে আপোনাৰ 14 দিন 14 ডেজ মানে 14 দিনৰ কাৰণে আপুনি ভিডিঅ' দিব নোৱাৰে তাৰপিছত পোষ্ট কৰিব নোৱাৰে একো কৰিব নোৱাৰে আফটাৰ 14 ডেজ ইউ কেন আপলোড ইউৰ ভিডিঅ' 14 দিনৰ পিছত আপুনি ভিডিঅ' আপলোড কৰিব পাৰিব টেনশ্যন নাই বাট 14 দিনৰ কাৰণে আপোনাৰ হ'ল্ডত ৰাখিব মানে ন' ভিডিঅ' আপলোড ঠিক আছে ছেকেণ্ড ষ্ট্ৰাইক আহিলে এণ্ড যদি ফাইনেলি যদি থাৰ্ড ষ্ট্ৰাইকটো আহি যায় মানে থাৰ্ড ষ্ট্ৰাইক যদি আহি যায় কি হ'ব যদি আপোনাৰ চেনেলত যদি থাৰ্ড ষ্ট্ৰাইকটো আহি যায় নাম্বাৰ 3 নম্বৰ ষ্ট্ৰাইকটো যদি আহি যায় কি হ'ব আপোনাৰ চেনেলটো পাৰ্মানেণ্টলি ডিলেট ডিলেট হৈ যাব ঠিক আছে চ' এইখিনি হ'ল আপোনাৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইকৰ ওপৰত কমপ্লিট কথা তো দেখিলে এইবোৰ একচুৱেলি আপোনাৰ বহুত ধৰণৰ আপোনাৰ ইউটিউবৰ আপোনাৰ এইবিলাক মানে কি ইউটিউব পলিচি হয় একচুৱেলি আপোনাৰ ইউটিউব যিটো নেকি কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আৰু মেইনলি এই কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আৰু কপিৰাইট ষ্ট্ৰাইকৰ কাৰণে আপোনাৰ চেনেল ডিলেট হৈ যায় বহুতে গমেই নাপায় কিন্তু কেনেকৈ চেনেলটো ডিলেট হ'ল সেইকাৰণে মই ভিডিঅ'টো বনালোঁ যাতে আপোনাৰ পিছলৈ মানে কি কোনো ধৰণৰ প্ৰব্লেম ক্ৰিয়েট নহয় আৰু যিসকলে মানে নতুনকৈ এই ফিল্ডত আহিছে মানে চ' মই সকলোবোৰ নিজা এক্সপিৰিয়েঞ্চ বা অভিজ্ঞতা অনুসৰি আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ ঠিক আছে আৰু এটা কথা মনত ৰাখিব আপোনাৰ মানে কি আপোনাৰ যে চেনেলটো ডিলেট হৈ যায় আপোনাৰ এই চেনেলটো ডিলেট হোৱাত আপোনাৰ ষ্ট্ৰাইকটো আহিব লাগিব আপোনাৰ 90 ডেজ উইথিন 90 ডেজত যদি 3টা ষ্ট্ৰাইক আহে তেতিয়াহে আপোনাৰ চেনেলটো ডিলেট হ'ব তাৰপিছত যদি আপোনাৰ ষ্ট্ৰাইকটো এক্সপায়াৰ গুচি যায় তাৰপিছত যদি আপোনাৰ পুনৰ ষ্ট্ৰাইক আহে তো এফেক্ট নাই চেনেলটো মানে ডিলেট নহয় জাষ্ট মনত ৰাখিব আপোনাৰ এটা মাহৰ মানে 90 ডেজ মানে 3 মাহৰ ভিতৰত যদি 3টা ষ্ট্ৰাইক কণ্টিনিউ আহি যায় চ' আপোনাৰ চেনেলটো ডিলেট হৈ যাব পাৰ্মানেণ্টলি মানে চিৰজীৱনৰ কাৰণে ঠিক আছে চ' সাৱধান হৈ থাকোঁ এইটো সাৱধান হৈ থকাটো ভাল আৰু মানে জানি থোৱাটো ভাল তো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতা है फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो